এই ভেচেলিয়েনো কি কৈছে চাওঁচোন আহক এয়া পিৰালি পালেং ন আইতা পিৰালি পালেং এয়া টেঙেচি মচন্দৰী এয়া মচন্দৰী ৰুইছোঁ মচন্দৰী এয়া মচন্দৰী ৰুই থৈছোঁ এয়া মচন্দৰীয়ে মানে মচন্দৰী বোলে মচন্দৰীয়ে কি কৰেনো মানে কি হয় মচন্দৰীয়ে মানুহ যেতিয়া পেট অসুখ কৰে হাগনি হয় সেই তেতিয়া মানে মচন্দৰীটো পাতত দি খাব লাগে তেতিয়া মানে পেটৰ অসুখ হাগনিটো মানে বন্ধ হ'ব এইটো হাগনি দৰৱ মচন্দৰী আৰু এইবিলাক পিৰালি পালেং দুপৰ টেঙা এইবোৰ দুপৰ টেঙা এয়া এইবিলাক দুপৰ টেঙা ৰুই থৈছোঁ এই দুপৰ টেঙাই এইবিলাক মানে পেটত পাথৰ হ'লে খাব লাগে পাথৰ ভাঙে এই দুপৰ টেঙাই পেচাবৰ কাৰণে ভাল গৰমত ভাল ন কাৰণে ভাল গৰম দিনত এইটো বস্তু ব্যৱহাৰ কৰিব লাগে পেচাব জ্বলা পোৰা কৰিলে এই দুপৰ টেঙাৰ পাত খাব লাগে কিহৰ লগত খাব লাগে কৈ দিয়ক এই মিচিৰি বগা মিচিৰিৰ লগত দুপৰ টেঙাৰ পাত তিয়াই থ'ব লাগে তিয়াই তাৰ লগত মিচিৰি দিব লাগে দি ইয়াৰ পানীটো খাব লাগে খালী পেটত তেতিয়া মানে এইবিলাক পেচাব জ্বলা পোৰা কৰিলে জ্বলা পোৰাটো ভাল হয় পেচাব ক্লিয়াৰ হয় মানুহে ঘৰতে ৰুই ল'ব পাৰে ন ঘৰতে আমি সেইকাৰণে এতিয়া এইবিলাক শাকো হয় ঔষধো হয় সময়ত এইবিলাক আমি সেইকাৰণে নিজে ঘৰত ৰুই আপোনাৰ সেইটো মধুৰি আগ দুপৰ টেঙা হয় নাই পদুনা এইবোৰ পিচি খাব পাৰি নহয় খাব পাৰি ডালিমৰ আগো ন ডালিমৰ আগ কাহাৰ আগ মোৰ কিন্তু মচন্দৰী বৰ ভাল লাগে দেই মচন্দৰী এইবিলাক চব মিক্স কৰি মানে চাটনি পিচি খাব লাগে টেঙা চাট দিব নালাগে যেতিয়া মানে এইকেইটা বস্তু মিলাই পেলানি চাটনি কৰি খায় তেতিয়া মানে টেঙাটো দিব নালাগে টেঙাটো নিদিলে মানে লগত তেতিয়া মানে দৰৱৰ কাম কৰে পেটত আজি এতিয়া কি শাক বুটলি দেখাই দিয়কচোন ৰাইজক এতিয়া এয়া মই অসমীয়া টেঙেচি খুতৰা পালেং এইবিলাক মানে বুটলিছোঁ এইবিলাক গধূলি খাব লাগিব মাছ পাৰিলে মাছ কেইটামান আনিম আৰু নোৱাৰিলে দাইলতে দি এনেকৈ মানে মিলাই জুলাই খাবলৈ এইবিলাক বুটলি থৈছোঁ এইবোৰ চব বাৰীতে আছে মই বেলেগলৈ যাব নালাগে বাৰীতে বুটলিলেই হয় এইবিলাক চব আমি কৰি লৈছোঁ এইবিলাক মধুসোলং টেঙা এইটো পেটৰ কাৰণে ভাল এই মধুসোলং টেঙাটো এইটো বসন্তৰ ব্যাধি ভাল কৰে বসন্ত সন্তোষ হয় মধুসোলং টেঙা এইটো আই মাননি বস্তু বসন্ত যেতিয়া ওলায় মান দিওঁতে এইটো মাননিত দিব লাগে এই বস্তুটো এইটো মধুসোলং টেঙা এইটো আই সন্তোষ হোৱা বস্তু এইটো টেঙাও হয় ইয়াত কি শাক আছে বুলি ক'লে খুতৰা টেঙেচি ইয়াত খুতৰা টেঙেচি মাটি কাদুৰি এইবোৰ মানে পেটৰ কাৰণে ভাল এইবোৰ পেটৰ কাৰণে ভাল এইবিলাক খাব লাগে মানুহে মগজু হয় বুলি কয় সেউজীয়া শাক খালে শৰীৰত মানে ৰোগ ব্যাধি মানে ই নাশ কৰে বহুত এইবিলাক আমি বজাৰত এতিয়া শাক পাচলি কিনি খালে মানে চব বজাৰৰ শাক পাচলি এইবিলাক সাৰ দিয়া সেইবিলাক শাক পাচলি খালে পেটত এটেক কৰে বেয়া কৰে কিন্তু আমাৰ গাঁৱৰ বাৰীয়ে ঘৰে হৈ থকা শাক পাচলি বুটলি খালে একো দিগদাৰ নাই পেচাব পায়খানা মানুহৰ ক্লিয়াৰ হৈ থাকে সেইটো হয় গতিকে আমি এইবিলাকত বেছি ইণ্টাৰেষ্ট দিওঁ আমি বজাৰৰ শাক পাচলি বৰ ব্যৱহাৰ নকৰোঁ এইবিলাক মচন্দৰী এতিয়া কিমান দৰকাৰী বস্তু ইমান ঔষধি বস্তু এইবিলাক মাছৰ লগত জীয়া মাছৰ লগত চব্জি কৰি খাব পাৰে চব্জি বনাই টেঙাও হ'ব শাকো হ'ব বহুত ভাল লাগে খাইছা নাই খোৱাটো নাজানো আৰু দেই আমি খাওঁ আমাক প্ৰায়ে থাকে মই ৰাইজৰ কাৰণেহে দেখাইছোঁ এইটো খাব লাগে এইটো বস্তু মাছৰ লগত জোল বনাই খাব লাগে জীয়া মাছৰ লগত টেঙাও হয় শাকো হয় বহুত মজা লাগে বহুত ভাল বস্তু ধন্যবাদ দেই ৰাইজে চাব আৰু মানে বুটলিব নিজে চাব এইবোৰ দেখিছে নহয় কি শাক দেখিছে খাব দেই ল'ৰা ছোৱালীকো খুৱাব এইবিলাক খাব লাগে